শিলচৰত বাইক চুৰি চক্ৰ উৎখাত আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে নতুন কৌশলেৰে চুৰি বাইক বিক্ৰী কৰি আহিছিল চক্ৰটোৱে মধুৰবন কান্দিগ্ৰামৰ এটা ডেম্পত অভিযান চলাই আৰক্ষীয়ে আটক কৰে দুটা অভিযুক্তক সাহাবুদ্দিন লস্কৰ আৰু ৰহিমউদ্দিন চৌধুৰীৰ নেতৃত্বত ডেমটোৰ পৰা চলি আছিল চুৰি বাইকৰ ৰমৰমীয়া বেহা ডেমটোত বাইকৰ পাৰ্টছসমূহ খুলি পৃথকে বিক্ৰী কৰিছিল এই চক্ৰটোৱে ডেমটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুখন চুৰি বাইক লগতে জব্দ কৰে বাইকৰ পৃথককৈ খুলি থোৱা বিভিন্ন পাৰ্টছ আৰু বেটাৰী বাইক চুৰি চক্ৰটোৱে বহিৰাজ্যত বাইকসমূহ বিক্ৰীৰ পৰিৱৰ্তে সাহাবুদ্দিনৰ ডেম্পত বিক্ৰী কৰিছিল বাইকসমূহ আৰু তাৰ পৰাই সাহাবুদ্দিনে পৃথকে বিক্ৰী কৰি আহিছিল বাইকৰ পাৰ্টছসমূহ যোৱা সপ্তাহ আমাৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে থেফ্ট কেছ এটা চ' সেই থেফ্ট কেছটোৰ ইনভেষ্টিগেশ্যনত চ' এই ইনভেষ্টিগেশ্যনটোত আমি গৈ পেলাই ইনভেষ্টিগেশ্যনটোত আমাক মানুহ এজন লিড কৰিলে আমি এপ্ৰিহেণ্ড কৰিলোঁ মানুহজনৰ নাম সাহাবুদ্দিন লস্কৰ মধুৰবন্দৰ হয় তাৰপিছত তেওঁৰ এখন স্ক্ৰেপৰ দোকান আছিলে তেওঁৰ স্ক্ৰেপৰ দোকানত গৈ পেলাই আমি যেতিয়া তাতে চাৰ্চ কৰোঁতে আপোনালোকে দেখিছে যে বহুত ধৰণৰ বিশেষ কৰি মটৰচাইকেলে বেছি আছে আপোনালোকে দেখিছে যে তেওঁৰ স্ক্ৰেপৰ দোকানত দুটা পাৰ্ট আছিলে এটা পাৰ্ট আছিলে স্ক্ৰেপৰ দোকানত য'ত স্ক্ৰেপৰ বস্তুখিনি বেচিছিলে আৰু ভিতৰত এটা ৰুম এটা আছিলে য'ত বস্তুখিনি ডিছএছেম্বল কৰিছিলে কাৰণ এইটো বস্তু আপোনালোকেও জানে যে এখন বাইক যদি আনিছে কোনোবাই বাইকখন ডাইৰেক্টলি চুৰ কৰিলে ধৰা পৰি যাব পাৰে আৰু কাটিং মেচিন আপুনি দেখিছে 3টা নে 4টা কাটিং মেচিন আছে সেইখিনিতে তেওঁলোকে কাট কৰি পেলাই তেওঁলোকে লাহে স্ক্ৰেপ হিচাপে তেওঁলোকে বেচিছিলে তেওঁৰ পৰা আমি আৰু এজন লিংক পালোঁ সাহাবুদ্দিনৰ পৰা আমি যেতিয়া তেওঁক জেৰা কৰা হ'ল যেতিয়া সোধা হ'ল যে আপোনাক বস্তুখিনি কোনে ছাপ্লাই কৰে কাৰণ এই বস্তুটো চাব গ'লে এটা অৰ্গেনাইজড ক্ৰাইমৰ নিচিনাই লাগিছে চ' তেওঁৰ পৰা আমি গম পালোঁ যে তেওঁক ৰহিমউদ্দিন চৌধুৰী বুলি এজনে ছাপ্লাই কৰে চ' আমি ৰহিমউদ্দিন চৌধুৰী যোনটো তেওঁ এটা ভাড়াঘৰত থাকে ভাড়াঘৰটো আমি অভিযান চলালোঁ তাতে অভিযান চলাওঁতে ফাৰ্ডাৰ আৰু কিছুমান বস্তু পালোঁ ঠিক তেনেকৈ বিশেষ কৰি মটৰচাইকেলৰে গোটেইখিনি পাৰ্টছবিলাক অলৰেডি তেওঁ তাত কাটি থোৱা আছিলে তেওঁ অলপমান সেইখিনি কাটি পেলাই থয় আৰু দুখন মটৰচাইকেল আপোনালোকে দেখিছে এই দুখন ৰানিং কণ্ডিশ্যনত আছে আমি অলৰেডি এজন দুজনৰ আমি অ'নাৰকেইজন আইডেণ্টিফাই কৰিছোঁ সেয়াও কেছ ৰেজিষ্টাৰ হৈ আছে অ'নাৰখিনি ইঞ্জিন নম্বৰটো আমাৰ মিলিছে চ' হয়তো যিখিনি আমাৰ প্ৰচিডিঅ'ৰ আছে আমি প্ৰচিডিঅ'ৰ ফ'ল' কৰিম চ' ফাৰ্ডাৰ এই অৰ্গেনাইজ ক্ৰাইমটোত এই থেফ্ট কেছটোত আৰু যিমানখিনি মানুহ আহিব পাৰে হয়তো আৰু ফিউচাৰ ইনভেষ্টিগেশ্যনখিনি কৰিলে